বন্য জীৱ জন্তু আৰু যি বনকৰ্মীৰ মাজত যি মধুৰ সম্পৰ্ক, সেই মধুৰ সম্পৰ্ক এই দৃশ্যটোৰ জৰিয়তে আপোনালোকক দেখুৱাইছোঁ যে এই দৃশ্যটোৱে এইটো উদাহৰণ দেখুৱাইছে যে বনকৰ্মী আৰু বন্য জীৱ জন্তুৰ মাজত যিটো মধুৰ সম্পৰ্ক, সেই সম্পৰ্কটো এই দৃশ্যটোৰ জৰিয়তে প্ৰকট হৈ পৰিছে। ৰাতিপুৱা যেতিয়া মই ঘৰৰ পৰা ওলাই আহোঁ আৰু ওলাই আহোঁতে এই দৃশ্যটোৱে মোক যথেষ্ট আকৰ্ষণ কৰিছিলে। আপোনালোকক দেখুৱাইছোঁ যে এই গড়টো যি প্ৰকাণ্ড কাজিৰঙাৰ বিশ্ববিখ্যাত এশিঙীয়া প্ৰকাণ্ড এটি গড় আহি পেলাই এই যি ফৰেষ্ট কেম্পৰ ঠিক তলত আহি অৱস্থান কৰিছে আৰু ইয়াৰ ওচৰতে ঠিক নিচেই কাষতে এজন বনকৰ্মী দেখা পাইছে। বনকৰ্মীজনেও ফটো লোৱা দেখা পাইছোঁ মই। গতিকে এই দৃশ্যটোৰ দ্বাৰা মই ইয়াকে বুজি পাইছোঁ যে আচলতে যে বনকৰ্মী আৰু বন্য জীৱ জন্তুৰ মাজত যি মধুৰ সম্পৰ্ক, সেই সম্পৰ্কটো এই দৃশ্যৰ জৰিয়তে প্ৰকট হৈ পৰিছে। গতিকে সেই বনকৰ্মীজনকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতক চাই পেলাই যিহেতু বন্য জীৱ জন্তুৱে ভয় খোৱা নাই, ওচৰ চাপি আহিছে। গতিকে আমি ক'ব লাগিব যে বনকৰ্মী আৰু যি বনৰীয়া জীৱ জন্তুৰ মাজত আচলতে সিহঁতৰ মাজত যথেষ্ট গভীৰ সম্পৰ্ক আছে। সঁচাকৈ আমি মানিব লাগিব।